Hello everyone, আপোনালোক সকলোকে মোৰ পেজটোলৈ স্বাগতম জনাইছো। আপোনালোকৰ পৰীক্ষাৰ কাৰণে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ কাৰণে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈছে আপোনালোকৰ মাজত। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, আপোনালোকৰ পৰীক্ষাৰ কাৰণে সহায় হ'ব। আৰু আপুনি যদি প্ৰথম চাই আছে ভিডিঅ'টো তেতিয়াহ'লে পেজটো ফলো কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰোঁ। প্ৰথম কোৱেশ্চন আছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰ আমাজন। মনত ৰাখিব, আমাজন হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো, মনত ৰাখিব। কোৱেশ্চন নম্বৰ 2, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ নীল নদী। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল নীল নদী। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 3, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰ এছিয়া মহাদেশ। মনত ৰাখিব, এছিয়া মহাদেশ। কোৱেশ্চন নম্বৰ 4, কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা লাভ কৰিছিল? কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল? উত্তৰ গীতাঞ্জলি গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 5, কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়? এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, আহিব পাৰে। কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়? উত্তৰ 1901 চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়। মনত ৰাখিব, কটন কলেজ 1901 চনত স্থাপিত হৈছিল। মনত ৰাখিব, দুয়োটা একেই চন। কোৱেশ্চন নম্বৰ 6, কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়? কোনজন ব্যক্তিৰ নামানুসাৰে নোবেল বঁটা প্ৰদান কৰা হয়? উত্তৰ আলফ্ৰেড নোবেল। মনত ৰাখিব, আলফ্ৰেড নোবেল। কোৱেশ্চন নম্বৰ 7, বৰ্তমান জনসংখ্যা ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? বৰ্তমান জনসংখ্যা ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? উত্তৰ নাইজেৰিয়া। মনত ৰাখিব, নাইজেৰিয়া। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, অনুগ্ৰহ কৰি আপোনালোকে এটা শ্বেয়াৰ কৰি দিব। কোৱেশ্চন নম্বৰ 8, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন? বা চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? চুতীয়া ৰাজ্য উত্তৰ বীৰপালে প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব, বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কোৱেশ্চন নম্বৰ 9, 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ জয়ন্ত মাধৱ বৰা। জয়ন্ত মাধৱ বৰাই অসমীয়া সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কোৱেশ্চন নম্বৰ 10, অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্তৰূপে নিযুক্ত হৈছিল? এই কোৱেশ্চনটো আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, দৰকাৰী কোৱেশ্চন, মনত ৰাখিব। উত্তৰ হৰিশংকৰ ব্ৰহ্ম। আহিব পাৰে, চান্স আছে বহুত, আপোনালোকে মনত ৰাখিব। কোৱেশ্চন নম্বৰ 11, কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? আহিব পাৰে, ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো। কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ 1999 চনত। মনত ৰাখিব, 1999 চনত। কোৱেশ্চন নম্বৰ 12, ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? মনত ৰাখিব, ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? আহিব পাৰে, গোটেইকেইটা কোৱেশ্চনেই ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালকৈ ভিডিঅ'টো চাব, আপোনালোকৰ মনত থাকি যাব। উত্তৰ 5ম। ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি? 5তম ৰাষ্ট্ৰপতি। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 13, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? আপোনালোকে কমেণ্ট কৰি জনাব। মই আগৰ ভিডিঅ'ত এই কোৱেশ্চনটো অলৰেডি আলোচনা কৰিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব। কোৱেশ্চন নম্বৰ 14, বিশ্বত মুঠ কেইখন মহাসাগৰ আছে? বিশ্বত কেইখন
মুঠ কেইখন মহাসাগৰ আছে উত্তৰ 5খন মহাসাগৰ আছে মনত ৰাখিব মহাদেশ কেইখন আছে আপোনালোকে কমেন্ট কৰি জনাব Question number 15 হুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায় হুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায় উত্তৰ থাইল্যাণ্ডক জনা যায় মনত ৰাখিব থাইল্যাণ্ডক হুকুলা হাতীৰ দেশ বুলি জনা যায় এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি আৰু পেজটো যদি এতিয়ালৈকে ফলো কৰা নাই ফলো কৰি ল'ব Question number 16 আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম কি আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম হ'ল আফ্ৰিকা মহাদেশ মনত ৰাখিব আফ্ৰিকা মহাদেশ Question number 17 বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায় বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায় উত্তৰ ভূটানক জনা যায় মনত ৰাখিব ভূটানক বজ্ৰপাতৰ দেশ বুলি জনা যায় Question number 18 কলিয়া ভোমৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে কলিয়া ভোমৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰিছে কলিয়া ভোমৰা দলংখনে মনত ৰাখিব Question number 19 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল 56তম সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল উত্তৰ নীলমণি ফুকনে লাভ কৰিছিল মনত ৰাখিব নীলমণি ফুকনে 56তম সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিছিল Question number 20 2022 চনত বিশ্বকাপ ফুটবল ক'ত হৈছিল 2022 চনত বিশ্বকাপ ফুটবল ক'ত হৈছিল আপোনালোকে সকলোৱে জানে 2022 চনৰ বিশ্বকাপ ফুটবল খেল কাটাৰত হৈছিল Question number 21 বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত সহজ কোৱেশ্চন মনত ৰাখিব আহে কেতিয়াবা পৰীক্ষাত দিয়ে বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি আপোনালোকে এটাই অনুৰোধ এটা শেয়াৰ কৰি দিব ভিডিঅটো Question number 22 অসমৰ কাক লুইত কোৰ বুলিও জনা যায় অসমৰ কাক লুইত কোৰ বুলিও জনা যায় লুইত কোৰ কাক জনা যায় অসমৰ উত্তৰ ৰুদ্ৰ বৰুৱাক লুইত কোৰ বুলি জনা যায় Question number 23 সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল উত্তৰ অগৰী আত্মাৰ কাহিনী মনত ৰাখিব অগৰী আত্মাৰ কাহিনী ইম্পৰ্টেন্ট হয় মনত ৰাখিব Question number 24 এই কোৱেশ্চনটো দিব পাৰে আপোনালোকে মনত ৰাখিব সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী আছিল উত্তৰ 14তম সৰ্বানন্দ সোণোৱাল 14তম আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা 15তম মনত ৰাখিব Question number 25 অসমৰ কাক লায়নমেন অফ আসাম বুলি জনা যায় অসমৰ কাক লায়নমেন অফ আসাম বুলি জনা যায় উত্তৰ ৰাধা গোবিন্দ বৰুৱাক লায়নমেন অফ আসাম বুলি জনা যায় মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো Question number 26 ইউনেস্কো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইউনেস্কো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়া 1946 চনত 1946 চনত ইউনেস্কো প্ৰতিষ্ঠা কৰা হৈছিল Question number 27 পেলেষ্টাইনক কেতিয়া ইউনেস্কোৰ সদস্যভুক্ত কৰা হয় পেলেষ্টাইনক কেতিয়া ইউনেস্কোৰ সদস্যভুক্ত কৰা হয় সদস্যৰ অন্তৰ্ভুক্ত কৰা হয় উত্তৰ 2011 চনত মনত ৰাখিব 2011 চনত পেলেষ্টাইনক ইউনেস্কোৰ সদস্য অন্তৰ্ভুক্ত কৰা হয় Question number 28 ইউনেস্কোত শেহতীয়াকৈ অন্তৰ্ভুক্ত ৰাষ্ট্ৰখন কি ইউনেস্কোত শেহতীয়াকৈ অন্তৰ্ভুক্ত ৰাষ্ট্ৰখনৰ নাম হ'ল পেলেষ্টাইন মনত ৰাখিব ইউনেস্কোত শেহতীয়াকৈ অন্তৰ্ভুক্ত ৰাষ্ট্ৰখনৰ নাম হ'ল পেলেষ্টাইন Question number 29 এই কোৱেশ্চনটো মই আলোচনা কৰিছো আপোনালোকে কমেন্ট কৰি জনাব সাৰ্ক কেতিয়া গঠন কৰা হয় সাৰ্ক কেতিয়া গঠন কৰা হয় মই আগৰ ভিডিঅত অলৰেডি আলোচনা কৰিছো কোৱেশ্চনটো আপোনালোকে কমেন্ট কৰি জনাব এনসাৰটো Question number 30 বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল
বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল সো আজি 30টা কোৱেশ্চন আলোচনা কৰোঁ ভিডিঅটো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় লাইক শেয়াৰ এণ্ড পেজটো ফলো কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব ভিডিঅটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল জয় অসম।